নমস্কাৰ। আমি বৰিগাঁও বনভাগ প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনত জেয়াম গুজৰ বৰুৱা হাইস্কুলৰ ছাত্ৰ ছাত্ৰী হওঁ। আমি বিকশিত ভাৰত বিল্লাসনৰ অধীনত এটা প্ৰকল্প তৈয়াৰ কৰি উলিয়াইছোঁ। প্ৰকল্পটোৰ নাম হ'ল তুলসী গছ। ইয়াৰ উপকাৰিতা আৰু অৰ্থনৈতিক গুৰুত্ব। এই প্ৰকল্পটো তৈয়াৰ কৰোঁতে সহায় কৰিছিল টাইজেন্সিল আনুষ্ঠান। তুলসীয়ে চৰ্দি কাহ আৰু জ্বৰ কমায়ত সহায় কৰে। তুলসীয়ে চৰ্দি কাহ আৰু জ্বৰ কমায়ত সহায় কৰে। তুলসীৰ চাহ পানে মানসিক চাপ হ্ৰাস কৰে। তুলসীৰ পাতৰ ৰসে হজম শক্তি বৃদ্ধি কৰে। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। ইয়াৰ অৰ্থনৈতিক গুৰুত্ব আছে, যেনে ঔষধ শিল্প, সুগন্ধি আৰু কস্মেটিক শিল্পৰ ব্যৱহাৰ হয়। এইবোৰ ৰপ্তানি কৰি আৰ্থিক উপাৰ্জন কৰিব পাৰি। এইটোৱে আমাৰ প্ৰকল্প। ধন্যবাদ।